নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আসাম টেক্স সলিউশন চেনেললৈ। তো এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম আপোনালোকে কেনেকৈ ডিজিটেল ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰে। ইয়াত যিখন ভোটাৰ কাৰ্ড দেখি আছে আপোনালোকে, এনেকুৱা ভোটাৰ কাৰ্ড আপুনি যদি এতিয়ালৈকে পোৱা নাই তেনেহ'লে এতিয়াই কেনেকৈ ডাউনলোড কৰিব। তো মই এইটো ভিডিঅ'ত সকলোখিনি ডিটেইলছ দেখাই দিম। আপোনাৰ লগত আপোনাৰ মোবাইল নাম্বাৰ আৰু আপোনাৰ যিটো ইপিক নাম্বাৰ আছে, ইপিক নাম্বাৰটো থাকিলে আপুনি হৈ যাব আৰু একো ডিটেইলছ নালাগে। কেনেকৈ ডাউনলোড কৰিব পাৰে সেইখন চাবৰ কাৰণে ভিডিঅ'টো ফুল ৱাচ কৰিব। তাৰপিছত আপোনালোকে কমেণ্ট নকৰিব যে ডাউনলোড কৰিব পৰা নাই। তো ফ্ৰেণ্ডছ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব। এনেকুৱা ভিডিঅ' পাব বিচাৰিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত সাৰ্চ বক্সত ক্লিক কৰিব। সাৰ্চৰ অপশ্যনত আপোনালোকে ক্লিক কৰি পিনে NVSP লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে ডাইৰেক্ট এইটো অপশ্যনত গুচি আহিব। ইয়াত এডভান্সত ক্লিক কৰিব। এডভান্সত ক্লিক কৰাৰ লগে লগে প্ৰচিড টু সেভ আনসেভ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ভোটাৰ অফিচিয়েল যিটো ৱেবছাইট আছে সেইটো অপশ্যনত আপোনালোকে আহি যাব। অহাৰ পিছত চাওক, ইয়াত বহুতখিনি ছাৰ্ভিচ আছে। কেনেকৈ ডাউনলোড কৰে সকলোখিনি ডিটেইলছ দেখাই আছোঁ। পোনপ্ৰথমে আপোনালোকে আইডিটো লগ ইন কৰি ল'ব। আপোনাৰ যদি আইডি এতিয়ালৈকে বনোৱা হোৱা নাই, আপোনাৰ চাইন আপত ক্লিক কৰি আপোনালোকে সাইন আপত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত কেপচাৰটো এণ্টাৰ কৰি OTP দি কিনে আইডিটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত কেপচাৰ যেটো আছে, কেপচাৰটো ইয়াত এণ্টাৰ কৰি দিব। মই কেপচাৰটো এণ্টাৰ কৰি দি আছোঁ। কেপচাৰটো এণ্টাৰ কৰি সেন্ড OTPত ক্লিক কৰিব। এক সেকেন্ড, আকৌ কেপচাৰটো এণ্টাৰ কৰিব। কেপচাৰটো এণ্টাৰ কৰি কিনে সেন্ড OTP অপশ্যনত ক্লিক কৰি দিব। OTP এতিয়াই আহি যাব। সো ফ্ৰেণ্ডছ, OTPটো ইয়াত আপোনালোকে ভালদৰে এণ্টাৰ কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডাইৰেক্ট চাওক লগ ইন হৈ গৈছে। তাৰপিছত আপোনালোকে যদি ভোটাৰ কাৰ্ড মানে নাম কাৰেকশ্যন কৰিব বিচাৰে, এড্ৰেছ কাৰেকশ্যন কৰিব বিচাৰে, সেইটো লৈ ভিডিঅ' বিচাৰিলে কমেণ্টত কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। ইয়াত চাওক ইপিক ডাউনলোড বুলি লিখা আছে, এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ইপিক নাম্বাৰ আছে, আপুনি ইপিক নাম্বাৰটো এণ্টাৰ কৰি দিব ইয়াত। এক সেকেন্ড, মই মোৰ ইপিক নাম্বাৰটো এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত আপোনাৰ যিটো ষ্টেট আছে, ষ্টেটটো ক্লিক কৰি সাৰ্চ অপশ্যনত ক্লিক কৰি দিব। সাৰ্চ অপশ্যন ক্লিক কৰাৰ লগে লগে ইয়াত চাওক মোৰ সকলোখিনি ডিটেইলছ শ্ব' কৰিছে। ইয়াত সেন্ড OTP ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক মোৰ আকৌ এটা OTP আহিব। আপোনালোকে সেইটো OTP ইয়াত এণ্টাৰ কৰি দিব। এক সেকেন্ড, মই মোৰ OTPটো এণ্টাৰ কৰি দি আছোঁ। এণ্টাৰ কৰি ভেৰিফাইত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ডাইৰেক্ট লাইভ মই দেখাই আছোঁ আপোনালোকক। ইপিক ডাউনলোড বুলি লিখি সেইটোত ক্লিক কৰি দিব। ইয়াত চাওক কংগ্ৰেচুলেশ্যন, ইপিক হেজ বিন ছাকচেছফুলি জেনাৰেট এণ্ড ডাউনলোড। চাওক ফ্ৰেণ্ডছ, ইয়াত চাওক মোৰ ইপিকটো ডাউনলোড হৈ গৈছে। আপোনালোকে এনেকুৱা ভিডিঅ' যদি পাব বিচাৰে তেনেহ'লে এই চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ'।